নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত যদি আমি কথা পাতিম যিটো বঙাইগাঁও জাডিচিয়েল মেজিষ্ট্ৰেটৰ পোষ্ট ওলাইছে সেইটোৰ ওপৰত। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে নেম অফ দ্য পোষ্ট হৈছে প্ৰচেছ চাৰ্ভাৰ। টোটেল পোষ্ট হৈছে এটা। কোৱালিফিকেশ্যন লাগিব কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন আৰু মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম। লগতে স্কেল অফ পে' হৈছে 14,000-ৰ পৰা 70,000-লৈকে আৰু গ্ৰেড পে' হৈছে 5,200 আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে এটা, এইটো আনৰিজাৰ্ভ, মানে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যনছ কিছুমান দিয়া আছে, যেনে আপোনালোকে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু লগতে এজ ৰিলেক্সেশ্যনো পাব। যদি আপোনালোকে SC বা ST হয় তেনেহ'লে 5 years পাব, OBC MOBC হ'লে 3 years পাব আৰু এক্স ছাৰ্ভিচমেন হ'লে 2 years পাব। আৰু লগতে আপোনালোকৰ এইটো ফুল্লি আপোনালোকৰ অফলাইন প্ৰচেছ হয়। আপোনালোকে দুই ধৰণে এইটোত এপ্লাই কৰিব পাৰিব। প্ৰথমটো হ'ল আপোনালোকে এপ্লিকেশ্যনখন ফিল আপ কৰি, মানে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি পিনে আপোনালোকে তাত গৈ অফিচত গৈ ডাইৰেক্টলি ড্ৰপ বক্সতো দিব পাৰিব, নতুবা আপোনালোকে এইটো যদি পষ্টেল যোগে পঠাব বিচাৰে ইয়াতে এড্ৰেছটো দিয়া আছে। এই এড্ৰেছটো যিটো দেখিবলৈ পাইছে আপোনালোকে স্ক্ৰীনত, অফিচ অফ দ্য চিফ জাডিচিয়েল মেজিষ্ট্ৰেট বঙাইগাঁও, ডিষ্ট্ৰিক্ট কোৰ্ট কমপ্লেক্স, দেউৰীপাৰা, বঙাইগাঁও, পোষ্ট অফিচ এণ্ড পুলিচ ষ্টেচন, বঙাইগাঁও ডিষ্ট্ৰিক্ট, বঙাইগাঁও, আছাম, পিন 783380। তো এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। আৰু ইয়াতে লিখা আছে এপ্লিকেশ্যন যেতিয়া আপোনালোকে কৰিব, এনভেলপৰ ওপৰত ভালদৰে মেনশ্যন কৰি দিব লাগিব আপোনালোকে কি পষ্টৰ কাৰণে এপ্লাই কৰিছে। ইয়াতে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ প্ৰচেছ চাৰ্ভাৰ বুলি যে ইয়াতে এনেকুৱাকৈ আপোনালোকে এনভেলপত লিখি দিব লাগিব। আৰু ইয়াতে চাই লওক দিয়া আছে ড্ৰপ বক্সত তাত লিখা থাকিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ প্ৰচেছ চাৰ্ভাৰ। তো সেইটো ড্ৰপ বক্সত আপোনালোকে গৈ আপোনালোকৰ টেষ্টিমনিয়েলছখিনি তাত ড্ৰপ কৰিব লাগিব। ঠিক আছে, তো এনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে শ্বৰ্ট লিষ্টেড হয়, ইয়াতে ৱেবছাইটটো দিয়া আছে www.bangajadiciary.gov.in। এইটো ৱেবছাইটত আপোনালোকে নিজৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটখিনিৰ নাম বা এডমিট তেনেকুৱাকৈ ইয়াতে দি দিব। তো এইখিনি আপোনালোকে চাব পাৰিব। আৰু লগতে ইয়াত ইণ্টাৰভিউ দিব গ'লে আপোনালোক কোনো ধৰণৰ TA বা DA এলাউ নকৰে, আপোনালোকে নিজৰ খৰচতে যাব লাগিব। আৰু এইটোত এপ্লাই কৰোঁতে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ মেণ্ডাটৰী। এইটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আৰু এইটোত ৰিটেন এক্সামো হ'ব আৰু ভাইভাও হ'ব। আৰু ইয়াতে আপোনাৰ টোটেল 70 মাৰ্কছৰ এক্সাম হ'ব। জেনেৰেল ইংলিছ আছে, জেনেৰেল নলেজ আছে, জেনেৰেল এপ্টিটিউড এণ্ড ৰিজনিং, আৰু লগতে ইণ্টাৰভিউ ভাইভা ভইচো হ'ব। তো এইখিনিয়ে আছিল ভিডিঅ'টো। যদি আপোনালোকে এলিজিবল হয় আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আৰু এড্ৰেছটো গমে পালে কিহৰ কথা কৈছোঁ, চিফ জাডিচিয়েল মেজিষ্ট্ৰেট বঙাইগাঁও, আছাম। তো এইখিনি আছিল ভিডিঅ'টো। থেংক ইউ।